নমস্কাৰ মই চন্দ্ৰমোহন শৈব আপোনাৰ খবৰ শিশৰণত সেৱা নিবেদিছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজিৰ বিষয়টো হৈছে আমাৰ বহু কিছুমান ভকতে আমাক প্ৰশ্ন কৰি আছে যে আপুনি যিটো মাৰ্গ আমাক প্ৰদান কৰি আছে এই মাৰ্গটো প্ৰকৃততে আমাক মুক্তি মাৰ্গলৈ আপুনি নিব বিচাৰিছেনে নে আপুনি আমাক বিপথে পৰিচালিত কৰিব বিচাৰিছে এই বিষয়ে অকণমান যদি আপুনি আমাক বুজাই দিব পাৰে তেতিয়াহ'লে নিশ্চয় আমি সুখী হ'ম এনেদৰে আমাৰ একাংশ ভকতে মোলৈ প্ৰশ্ন আগবঢ়াইছে সেইবাবেই মই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব সেই ভক্তবৃন্দ আপোনালোকৰ চৰণত মই সেৱা নিবেদন কৰি ক'ব বিচাৰিম মই আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ বিচৰা নাই মই আপোনালোকক যিটো সত্য সেই সত্যটো আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ যাতে সেই সত্যৰ আধাৰত আপোনালোকে আপোনালোকৰ শুদ্ধ যিটো পবিত্ৰ ধৰ্ম সেই পবিত্ৰ ধৰ্মক আচৰণ কৰিব পাৰে সৰ্বপ্ৰথমতে আপোনালোকে জানি লওক আমি সকলোৱে নিজকে সনাতন ধৰ্ম বুলি পৰিচয় দি আহিছোঁ যে আমি সনাতন ধৰ্মৰ কিন্তু প্ৰকৃততে আপুনি সনাতন ধৰ্মত আছেনে বা আপুনি সনাতনী হয়নে এই প্ৰশ্নটো যদি আমি কৰিবলৈ যাওঁ বা ইয়াৰ উত্তৰ যদি আমি বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে আমি সকলোৱে এনেকুৱা এটা স্থানত উপনীত হ'ব পাৰিম যে প্ৰকৃততে আমি হয়তো সনাতন ধৰ্মৰ পৰা বিচলিত হ'ল গতিকে আপোনালোকক এতিয়া মই ক'ব বিচাৰিম সনাতন ধৰ্মৰ 5টা পন্থ বুলি আমি সকলোৱে জানো সেই 5টা পন্থ হৈছে শৈৱ শাক্ত বৈষ্ণৱ গাণপত্য আৰু সৌৰ এই 5টা পন্থ হৈছে সনাতন ধৰ্মৰ মূল কিন্তু আমি আপোনালোকক জনাবলৈ বিচাৰিম এই 5টা পন্থ প্ৰকৃততে সৃষ্টি কোনে কৰিলে এই সনাতন ধৰ্মত 5টা পন্থ হ'ল কেনেকৈ এই 5টা পন্থ হোৱাৰ মূল কাৰণেই হ'ল আমি প্ৰত্যেকজনে নিজৰ নিজৰ আধিপত্য স্থাপন কৰিবলৈ বাবে এটা এটা সুকীয়া কি কৰিলোঁ পন্থ স্থিতি কৰিলোঁ প্ৰকৃততে সনাতন ধৰ্মত কোনো পন্থ নাই এটাই পন্থ সেইটোৱে হ'ল সনাতন ধৰ্ম বা সনাতন যদি আমি সকলোৱে যদি সনাতনী হয় যদি আমি সকলোৱে সনাতন ধৰ্ম যদি হয় তেতিয়াহ'লে আপুনি 5টা পন্থ বুলি আপুনি প্ৰকাশ কৰিছে কিয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ মাজতেই এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ কি হ'ল 5টা সম্প্ৰদায়ৰ সৃষ্টি হ'ল এই 5টা সম্প্ৰদায়কে কি বুলি কৈছে সনাতন ধৰ্ম বুলি কৈছে কিন্তু এই যি 5টা সম্প্ৰদায় যে সৃষ্টি হ'ল এই সম্প্ৰদায়কেইটা কেৱল আমি নিজেই সৃষ্টি কৰি লোৱা এটা সম্প্ৰদায় তেতিয়াহ'লে সনাতন ধৰ্ম কি এতিয়া আপোনালোকক মই স্পষ্ট হিচাপে প্ৰকাশ কৰিবলৈ গৈ আছোঁ এই 5টা পন্থৰ ভিতৰত এটাই পন্থ আছিল সেইটোৱে হৈছে শৈৱ সম্প্ৰদায় পন্থ শৈৱ সম্প্ৰদায় অৰ্থাৎ সনাতন ধৰ্মৰ এটাই সম্প্ৰদায় আছিল সেই সম্প্ৰদায়টো হৈছে শৈৱ সম্প্ৰদায় শৈৱ সম্প্ৰদায়টোৱে হৈছে আদি আৰু প্ৰথম আৰু পৌৰাণিক 4000 বছৰ ধৰি শৈৱ সম্প্ৰদায় যি সংস্কাৰ অৱলম্বন কৰি পৰম ব্ৰহ্মৰ উপাসনা কৰি আছিল আৰু যি পৰম ব্ৰহ্মৰ আদেশত যি সংস্কাৰ অৱলম্বন কৰি আছিল সেই সংস্কাৰকে সনাতন ধৰ্ম বুলি কোৱা হৈছিল অৰ্থাৎ আদিত এটাই সম্প্ৰদায় আছিল সেই সম্প্ৰদায়টো হৈছে শৈৱ সম্প্ৰদায় সেই শৈৱ সম্প্ৰদায়ত কোনোবাই বিষ্ণু ভক্তি কৰিছে কোনোবাই দুৰ্গা ভক্তি কৰিছে কোনোবাই আপোনাৰ গণেশক পূজিছে যাকেই জনেই নুপুজক কিয় সকলোৱে মিলি এটাই সম্প্ৰদায় আছিল সেইটো হৈছে শৈৱ সম্প্ৰদায় তাত কোনো বিভেদ নাছিল কোনো ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয় বুলি জাত পাত উচ্চ নীচ একো নাছিল কেৱল কৰ্ম অনুসৰিহে বৰ্ণ বিভাজন হৈছিল
আপোনাৰ প্ৰকৃত সনাতন ধৰ্মটো হৈছে শৈৱ সনাতন ধৰ্ম, অৰ্থাৎ শৈৱ সম্প্ৰদায়ে যি সংস্কাৰ অৱলম্বন কৰিছিল সেই সংস্কাৰকে সনাতন সংস্কাৰ বুলি কোৱা হৈছিল। যদি এইটোৱে সত্য হয় তেতিয়াহ'লে সেই শৈৱ সনাতন ধৰ্মৰ পৰা আমি শাক্তপন্থী বুলি বেলেগকৈ আকৌ এটা সম্প্ৰদায় সৃষ্টি কৰাৰ প্ৰয়োজন কি আছিল আপোনালোকৰ? যদি আপোনালোকৰ শৈৱ সম্প্ৰদায়টোৱে যদি সনাতন সংস্কাৰ হয় তেতিয়াহ'লে আপুনি শিৱৰ পৰা শক্তিক বেলেগ কৰি আপুনি শাক্ত সম্প্ৰদায় বুলি নাম কিয় দিলে? অৰ্থাৎ আপুনি কি কৰিলে? সেই শৈৱ সম্প্ৰদায়ৰ পৰা পৃথক হৈ আপুনি এটা নিৰ্দিষ্টভাৱে শাক্ত সম্প্ৰদায় বুলি আপুনি কি কৰিলে? সৃষ্টি কৰি ল'লে, যাৰ বাবে কি হৈ গ'ল? আমাৰ মাজতে বিভ্ৰান্তি সৃষ্টি হৈ গ'ল, আমাৰ মাজতে তৰ্কবাদ সৃষ্টি হৈ গ'ল। অৰ্থাৎ আমি আকৌ বেলেগ বেলেগ সম্প্ৰদায় হৈ পৰিলোঁ। শিৱ আৰু শক্তি একেলগেই থাকে সদায়। গতিকে শিৱ শক্তি যদি একেলগেই থাকে, আকৌ শক্তিক আপুনি বেলেগ কৰি শাক্ত সম্প্ৰদায় আপুনি সৃষ্টি কৰাৰ উদ্দেশ্য কি আছে? এয়া কৰিছিল আৰ্য ব্ৰাহ্মণসকলে। পুনৰ আকৌ কি কৰিলে? সেই শৈৱ সম্প্ৰদায়ৰ পৰা, সেই শৈৱ সনাতন ধৰ্মৰ পৰা আকৌ একাংশই কি কৰিলে? সপ্তম শতিকাত বিষ্ণুক শিৱৰ পৰা বেলেগ কৰি লৈ গুচি গ'ল। যি নেকি শৈৱ সম্প্ৰদায়ত শিৱ বিষ্ণু একেলগে আছিল, কোনো পৃথক নাছিল। কিন্তু আকৌ তেওঁলোকে নিজে কি কৰিলে? বেলেগকৈ আকৌ বিষ্ণুক আটক কৰি বিষ্ণুক বেলেগ কৰি বৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰিলে। বৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰিবলৈ প্ৰয়োজন কি আছিল? যদি আমাৰ সনাতন ধৰ্ম এটাই আছিল, যদি আমি সকলোৱে শৈৱ সম্প্ৰদায়ৰ আছিলোঁ, সেয়ে যদি আমাৰ সনাতন ধৰ্ম আছিল, তেতিয়াহ'লে ৪,০০০ বছৰ পিছত শাক্ত সম্প্ৰদায় সৃষ্টি কৰিবলৈ প্ৰয়োজন কি আছিল? ৪,০০০ বছৰ পিছত আকৌ বৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰিবলৈ কি প্ৰয়োজন আছিল? এনেদৰে গাণপত্য আপোনাৰ সম্প্ৰদায় সৃষ্টি হ'ল, এনেদৰে সৌৰ সম্প্ৰদায় সৃষ্টি হ'ল। এনেকৈ যদি আপোনালোকে এটা এটা সম্প্ৰদায় সৃষ্টি কৰি গৈ থাকে, তেতিয়াহ'লে আপোনাৰ সনাতন ধৰ্মত বিশৃংখলতা নহয় কি হ'ব? এই কথাটো আপুনি নিজেই চিন্তা কৰি চাওক। তেতিয়াহ'লে আপোনালোকে জানিব লাগিব, শৈৱ সম্প্ৰদায় অৰ্থাৎ শৈৱ সনাতন ধৰ্মক টুকুৰা টুকুৰ কৰোঁতাসকল কোন? আপোনালোক নিজেই। আৰু যদি আপোনালোকে আকৌ সেই সত্যটোক যদি মই আপোনালোকক মনত পেলাই দিবলৈ যাওঁ, তেতিয়া যদি আপোনালোকে ভাবে যে মই আপোনালোকক বিপথে পৰিচালিত কৰিছোঁ, তেতিয়াহ'লে সেইটো ভুল আপোনাৰহে, মোৰ নহয়। গতিকে আপোনালোকক মই এইটোহে ক'ব বিচাৰিম যে আপুনি এটা সনাতন ধৰ্মৰেই হ'ল সদস্য। সেই সনাতন ধৰ্ম হৈছে শৈৱ সম্প্ৰদায়, যি নেকি পোনপ্ৰথম ৪,০০০ বছৰ ধৰি শৈৱ সম্প্ৰদায় সনাতন সংস্কাৰক অৱলম্বন কৰি ধৰ্ম পালন কৰি আহিছিল। কিন্তু অৱশেষত সেই শৈৱ সম্প্ৰদায়ৰ পৰা পৃথক পৃথক হৈ বিষ্ণু অৰ্থাৎ বৈষ্ণৱ সম্প্ৰদায় বেলেগ হ'ল, আৰু শাক্ত সম্প্ৰদায় বেলেগ হ'ল, গাণপত্য বেলেগ হ'ল, সৌৰ সম্প্ৰদায় বেলেগ হ'ল। গতিকে এইবোৰ সৃষ্টিটো আপুনি নিজেই কৰিছে। কিয়নো সূৰ্য বেলেগ নহয়, কৃষ্ণ বেলেগ নহয়, বিষ্ণু বেলেগ নহয়, শক্তি বেলেগ নহয়, শিৱ বেলেগ নহয়। তেতিয়াহ'লে আপোনালোকে বেলেগ বেলেগ সম্প্ৰদায় সৃষ্টি কৰি ল'লে কিয়? তেতিয়াহ'লে নিশ্চয় আপোনালোকেই এই সনাতন ধৰ্মক টুকুৰা কৰি আপোনালোকে সম্প্ৰদায় সৃষ্টি কৰি মনুষ্য বিভ্ৰান্তি সৃষ্টি কৰিছে। এতিয়া হওক আপোনালোকক মই আৰু এটা কথা বুজাবলৈ যাওঁ। শৈৱ, শাক্ত, বৈষ্ণৱ আৰু গাণপত্য সৃষ্টি হোৱাৰ পিছত, সৌৰ সৃষ্টি হোৱাৰ পিছত আকৌ আমাৰ নতুন সম্প্ৰদায় সৃষ্টি হ'ল। সেই সম্প্ৰদায় কি? যে নৱবৈষ্ণৱ সম্প্ৰদায় সৃষ্টি আকৌ। এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ, যেতিয়া শৈৱ ভক্তসকলে শিৱক আৰাধ্য দেৱ বুলি আপোনাৰ ঈশ্বৰৰ উপাসনা কৰিবলৈ আৰম্ভ কৰিলে, আৰু বিষ্ণুক আশ্ৰয় কৰি বৈষ্ণৱসকলে ভক্তি কৰিবলৈ আশ্ৰয় কৰিলে, শক্তিক কেন্দ্ৰ কৰি শাক্তসকলে ভক্তি কৰিবলৈ চেষ্টা কৰিলে, আৰু ইয়াৰ পিছত নৱবৈষ্ণৱসকলে চিন্তা কৰিলে এতিয়া আমি কাক আৰাধ্য দেৱতা বুলি ল'ম। শেষত কি কৰিলে নৱবৈষ্ণৱে? সেই অৱতাৰৰূপী কৃষ্ণক পূৰ্ণ পৰম ব্ৰহ্ম নিৰাকাৰ অনন্ত ঈশ্বৰ বুলি সমস্তজনৰ সৃষ্টিকৰ বুলি কি কৰিলে? স্থাপনা কৰি তেওঁলোকে আকৌ নৱবৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰিলে। এইবিলাক কাৰ ভুল? এই ভুল কোনে কৰিছে? আমি কৰিছোঁনে? আপুনি নিজেই কৰিছে।
আপুনি সমাজখন বিনষ্ট নিজেই কৰিছে, আপুনি সমাজ বিৰোধী নিজেই কৰিছে। প্ৰকৃতাৰ্থত সনাতন ধৰ্ম যদি হয়, শৈৱ সম্প্ৰদায় হৈছে সনাতন ধৰ্ম, শৈৱ সম্প্ৰদায় হৈছে আপোনাৰ সনাতন সংস্কাৰ, আৰু এইটোৱে সত্য। অৰ্থাৎ শৈৱ সম্প্ৰদায়ক নচ্ছাত কৰিবলৈ বহু কিছুমানে কি কৰিছে, আমাৰ এই সনাতন ধৰ্মক টুকুৰা টুকুৰ কৰিছে কেৱল নিজৰ আধিপত্য স্থাপনৰ বাবে। গতিকে যদি আপুনি ইয়াক চিন্তা কৰিবলৈ আপোনাৰ যদি সময় যদি নাই, তেতিয়াহ'লে আপুনি সনাতন ধৰ্মক কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। গতিকে মই আপোনালোকক বিপথে পৰিচালিত কৰিব বিচৰা নাই, আপোনাক মই সুপথে আনিব বিচাৰিছোঁ। আপোনাৰ মূল গুৰিটো হৈছে শৈৱ সনাতন ধৰ্ম। আপুনি শৈৱ সনাতন ধৰ্মত স্থিতি হৈ কৃষ্ণক ভক্তি কৰিব পাৰে, শৈৱ সনাতন ধৰ্মত স্থিতি হৈ বিষ্ণু উপাসনা কৰিব পাৰে, শৈৱ সনাতন ধৰ্মত থাকি আপুনি শাক্ত বা শক্তিক আপুনি উপাসনা কৰিব পাৰে, সকলোকে উপাসনা কৰিব পাৰে, কিন্তু সম্প্ৰদায় বেলেগ হ'ব নোৱাৰিব। যদি আপুনি সম্প্ৰদায় বেলেগ বুলি আপুনি স্থিতি কৰিছে, সম্প্ৰদায় বেলেগ বুলি আপুনি যদি স্বীকৃতি প্ৰদান কৰিছে, তেতিয়াহ'লে আপুনি জানিব আপুনি শৈৱ সম্প্ৰদায়ৰ পৰা ওলাই যোৱা এটা সামান্য সহায়, এইটো স্পষ্ট ইতিহাসত বিদ্যমান আছে। যদি আপোনালোকে সেই ইতিহাসখন আপোনালোকে ঘূৰাই ঘূৰাই চায়, তেতিয়াহ'লে নিশ্চয় তাত আপুনি পাব। গতিকে মই আপোনালোকক নিবেদন কৰিহে মই জনাব বিচাৰিছোঁ, মই আপোনালোকক বিপথে পৰিচালিত কৰিব বিচৰা নাই। আপোনালোকে পুনৰ নিজ ঘৰলৈ ঘূৰি আহক, নিজ শৈৱ সনাতন ধৰ্মক স্বীকাৰ কৰক। য'ত নেকি ভেদ ভাৱ, উচ নিচ, ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয় এনেধৰণৰ বিভেদে স্থান ল'ব নোৱাৰে এই শৈৱ সনাতন ধৰ্ম। গতিকে এই শৈৱ সনাতন ধৰ্মত আপোনালোকে পুনৰ ঘূৰি আহক। কাৰণ আপোনাৰ যদি পিতৃ ধৰ্ম হয়, তেতিয়াহ'লে শৈৱ সনাতন ধৰ্মই হৈছে পিতৃ ধৰ্ম। যদি সেই পিতৃ ধৰ্মৰ পৰা যদি আপুনি ওলাই আপুনি অন্য সম্প্ৰদায় সৃষ্টি কৰি আপুনি ভক্তি কৰিছে, তেতিয়াহ'লে আপুনি শৈৱ সনাতন ধৰ্মৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে আপোনালোকক মই এটা পদেৰে আপোনালোকক শুনাবলৈ গৈ আছোঁ। এ ৰাম শৈৱ শাক্ত বৈষ্ণৱৰ সদা পূজ্য শিৱ, গংগাধৰ ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ, যত মানৱ কৰ্ম কৰে ধৰ্ম অনুষ্ঠান, যদি নুহে শিৱ ভক্তি আৰু শিৱ জ্ঞান। গতিকে সেই বান্ধৱসকল, সেই আমাৰ ভক্তবৃন্দ, এয়া হৈছে আপোনাৰ পবিত্ৰ শৈৱ সনাতন ধৰ্ম, এয়া হৈছে আপোনাৰ শৈৱ সনাতন ধৰ্ম অৰ্থাৎ পিতৃ ধৰ্ম। এই পিতৃ ধৰ্মলৈ আপুনি পুনৰ ঘূৰি আহক। এই শৈৱ সনাতন ধৰ্মত কোনো অনাচাৰ কাৰ্য নচলে। ইয়াত কেৱল পৰম বিশ্ব পৰম ব্ৰহ্মৰ নিৰ্গুণ ভক্তি উপাসনা সদায় বিদ্যমান আছে, ইয়াত সগুণ ভক্তি সদায় বিদ্যমান আছে। গতিকে সেই সদাচাৰ ধৰ্ম আশ্ৰয় কৰি আপুনি যদি ভক্তি কৰে, তেতিয়াহে আপোনাৰ আত্মাই মুক্তি পাব। অন্যথা আপুনি মায়াত আবদ্ধ হৈ ভক্তি আচৰণ নকৰিব। তাৰ বাবেহে আপোনাক মই নিবেদন কৰিছোঁ। ইয়ে আপোনালোকৰ চৰণত মোৰ বিনম্ৰ নিবেদন। আপোনালোকে পুনৰ পিতৃ ধৰ্ম শৈৱ সনাতন ধৰ্মলৈ ঘূৰি আহক। ওম নম শিৱায়। ওম তৎসৎ। বিষ্ণুৰ বাই শিৱ, শিৱ বাই বিষ্ণু। ওম শান্তি, ওম শান্তি।